প্ৰিয় বন্ধু বান্ধৱীসকল জয়জ্যোতি ইউটিউব চেনেল বাম্পাৰ জিকে অসমীয়া ৱৰ্ল্ডলৈ আপোনাক আদৰণি জনালো। মানি প্লাণ্ট ঘৰত থাকিলে কি কি লাভ হয়? শুদ্ধ উত্তৰটো হ'ল বন্ধুসকল, ঘৰত মানি প্লাণ্ট ৰখাৰ প্ৰচুৰ লাভ আছে। যেনে ঘৰত মানি প্লাণ্ট থাকিলে ই বতাহ বিশুদ্ধ কৰে, শান্তি আনে, বতাহত আৰ্দ্ৰতা বৃদ্ধি কৰে, নেতিবাচকতাক আঁতৰাই ৰাখে, সুস্বাস্থ্যৰ বাবে প্ৰচাৰ ঘটায়, ঘৰত ধন সম্পত্তি আনে। চুলিত ভিটামিন ই কেপচুল লগালে কি হয়? উত্তৰটো হ'ল ভিটামিন ইত প্ৰাকৃতিক এন্টি অক্সিডেণ্ট গুণ থাকে, যিয়ে চুলিৰ বৃদ্ধি বজাই ৰখাত সহায় কৰে, চুলিক শক্তিশালী কৰে আৰু অকলতে চুলি পকাত বাধা দিয়ে। প্ৰশ্ন সংখ্যা 4, পেট্ৰল পাম্পত মোবাইল ফোন ব্যৱহাৰ কিয় নিষিদ্ধ? অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। উত্তৰটো হ'ল বন্ধুসকল, মোবাইলৰ পৰা অহা বিদ্যুৎকীয় বিকিৰণে যথেষ্ট শক্তি প্ৰেৰণ কৰিব পাৰে, যিয়ে পেট্ৰলৰ বাষ্পক পোনপটীয়াকৈ জ্বলাই দিব পাৰে বা ওচৰৰ ধাতুৰ বস্তুবোৰত প্ৰবাহৰ সৃষ্টি কৰি স্পুলিং সৃষ্টি কৰি বিস্ফোৰণ ঘটাব পাৰে। আপোনাৰ ফোন আৰু টাৱাৰৰ মাজত দুমুখীয়া যোগাযোগৰ বাবে ইলেক্ট্ৰমেগনেটিক তৰংগ দায়বদ্ধ। এই তৰংগ উচ্চ শক্তিৰ আৰু ই এক প্ৰকাৰ চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।